আজি আমি অসম প্ৰদেশ কৃষক কংগ্ৰেছৰ আৰু প্ৰদেশ ডিব্ৰুগড় জিলা শাখাৰ সৌজন্যত আমি যিটো কাৰ্যসূচী পাতিছো আপোনালোকে নিজে গম পাইছে। ইতিমধ্যে অসম চৰকাৰৰ যিটো ভূ কেলেংকাৰী হৈছে এইটো পৃথিৱীৰ এটা আটাইতকৈ ডাঙৰ এটা কেলেংকাৰী, যিটো কেলেংকাৰী আমি শুনা নাই যে তেওঁলোকে বিজেপি গভৰ্ণমেণ্টে তেওঁলোকে ডিক্লেয়াৰ কৰিছে গৰু দেখিবও নাপায়, গৰু কিনিবও নাপায়, গৰুক তেওঁলোকে গো মাতা বুলি কৈছে। তেনেস্থলত আজি তেওঁলোকে গো কেলেংকাৰী কৰিছে। এটা আচৰিত বিষয় যে স্বয়ং মন্ত্ৰী আৰু বিধায়কসকলে তেওঁলোকে গো কেলেংকাৰী কৰি আজি কোটি কোটি টকাৰ এটা কেলেংকাৰী কৰিছে। সেইকাৰণে আমি এই আমাৰ ডিব্ৰুগড় জিলাৰ পৰা আমি এটা ডাঙৰ প্ৰতিবাদ কৰিব খুজিছো। এটা প্ৰতিবাদৰ যোগেদি আমি তেওঁলোকক জনাই দিব খুজিছো যে আমি এতিয়াও সজাগ হৈ আছো। আমি আজি আমাৰ ডিব্ৰুগড় জিলাৰ পৰা তেওঁলোকৰ এটা বাৰ্তা দিব খুজিছো, দিছপুৰলৈ এটা বাৰ্তা দিব খুজিছো যে আচলতে তেওঁলোকে কৰা দুৰ্নীতিক আমি কেতিয়াও সহ্য নকৰো। অতি সোনকালে তেওঁলোকে দুৰ্নীতি সামৰক আৰু ইয়াৰ এটা আমাক উচিত বিচাৰ লাগিব। যদি তেওঁলোকে বিচাৰ নিদিয়ে তেতিয়াহ'লে ইয়াতকৈ আমি ডাঙৰ কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। যি বিজেপি চৰকাৰ আৰু RSS গৰু মাতা বুলি কয়, আজি গৰু তেওঁলোকে ঘি গাই নামত যি কেলেংকাৰী কৰিছে, গতিকে তেনেকুৱা ধৰণৰ কেলেংকাৰী আৰু যাতে নকৰে দুৰ্নীতি